সামনে এটা হচ্ছে আমার আজকে বিশ্বকর্মা দেবতার পূজার পুষ্পাঞ্জলি বুঝাইছে তাহলে আমি হাজারে আমাদের জানাচ্ছি যদি কোনো মাথা দিমার হল কি পুষ্পাঞ্জলি ওম বিশ্বকর্মা দেবায় নমো 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 ওম ওম ধ্বংসপালো আবির সুচিত্র কর্মকারক বিশ্বগীত বিশ্বহিত উপাসনা আনন্দ এসো চন্দন পুষ্প বিল্ল পুষ্পাঞ্জলি ওম বিশ্বকর্মা দেবায় নমো বিশ্বহিত উপাসনা মানদণ্ড এসো চন্দন বিশ্বকর্মা দেবায় নমো। আজি বিশ্ব খনিকৰ শ্ৰী বিশ্বকৰ্মা দেৱৰ পূজা আমি আৰম্ভণিতে সমূহ চাবৰবাসী ৰাইজক এই পূজাস্থলীৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই পূজাখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বিশেষকৈ ভূমিকা লৈছে আমাৰ ইয়াৰে প্ৰেছ মিডিয়াৰ ব্যক্তিসকল, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ সমূহ কৰ্মকৰ্তাৰ লগতে শিক্ষক ছাৰ বাইদেউসকলৰো কিছু ভূমিকা ইয়াতে আছে। আৰক্ষী চাপৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া তেখেতেও ইয়াতে সহায় সহযোগ আগবঢ়াইছে আৰু এনেকুৱাকৈ বহুত শুভাকাংক্ষীৰ সহযোগত এই পূজাখন আমি আজি অনুষ্ঠিত কৰিব পাই আমি নিশ্চয় আনন্দিত হৈছোঁ আৰু আশা ৰাখিছোঁ ইয়াতে সকলোৰে দিন ধৰা সহায় সহযোগ আমি পাই থাকিম আৰু আজিৰ পূজাখনত দুপৰীয়াৰ পৰা আমি ভোগ আকাৰে খিচিৰিৰ ব্যৱস্থা কৰিছোঁ আৰু আশা ৰাখিছোঁ সমূহ ৰাইজে ইয়াতে সহায় সহযোগ আগবঢ়াব, প্ৰসাদ গ্ৰহণ কৰিব। সন্ধিয়া বিশেষকৈ সাংস্কৃতিক সন্ধিয়া এখন অনুষ্ঠিত কৰা হৈছে, তাতে কৰবী কাশ্যপক আমি গুৱাহাটীৰ পৰা আমন্ত্ৰিত কৰিছোঁ। তেখেতে ঠিক সন্ধিয়া 7-8 বজাৰ লগে লগে তেখেতৰ
সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান আৰম্ভ কৰিব। গতিকে এই হিচাপতে আমি সমূহ চাপৰবাসী ৰাইজক এই অনুষ্ঠানত আহি পেলাই সাংস্কৃতিক সন্ধিয়া উপভোগ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। সকলোকে মোৰ ফালৰ পৰা আজি বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা বাবাৰ পূজা তাকে সকলো অসমবাসীক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজি আমি আমাৰ চাপৰ মাল্টিমিডিয়া প্ৰেছ ক্লাবৰ উদ্যোগত আৰু আমাৰ যিখিনি দোকান ইয়াতে আছে আৰু আমাৰ যিখিনি বয়োজ্যেষ্ঠ যিখিনি ব্যক্তি আছে তেখেতসকলৰ সহায় সহযোগিতাৰে আজি আমি আমাৰ এই মাল্টিমিডিয়া প্ৰেছ ক্লাবৰ সন্মুখত আমি বিশ্বকৰ্মা পূজাখন আয়োজন কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ পূজা চলি আছে আৰু খন্তেক সময়ৰ পিছতে আমাৰ পুষ্পাঞ্জলি আৰম্ভ হ'ব। আৰু লগতে আজি আমাৰ এই বিশ্বকৰ্মা পূজাৰ লগত সংগতি ৰাখি আমি ইয়াতে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ, য'ত আমাৰ কি হিচাপত থাকিব বিশিষ্ট আমন্ত্ৰিত শিল্পী হিচাপে থাকিব গুৱাহাটীৰ পৰা কৰবী কাশ্যপ। সেইসমূহ চাপৰবাসী ৰাইজক আমাৰ এই পূজাৰ লগতে আমাৰ এই সাংস্কৃতিক সন্ধিয়াত সহায় সহযোগিতা আমি কামনা কৰিছোঁ।